Hello everyone, welcome to my mini vlog. Eya asil ratipuar dishot ei সকল ভকত দেখিছে ভকতে ভাত ৰান্ধি আছে আৰু শাক সবজি কাটি আছে আৰু পিঠা বনাই আছে তো এয়া কিহৰ হয় তো হেতু জানিবলৈ নিশ্চয় মন গৈছে সেইদিনাখন মই কৈছিলো আৰু এটা খানা বাকি আছে সো সেই খানাটো এয়া হয় ভোগালীৰ এখাজ তো ভোগালীৰ এখাজৰ বাবে এইবিলাক ৰাতিপুৱাই মানে যা যোগাৰ কৰা হৈছে তো এয়া ভোগালী এখাজৰ বেনাৰটো সেইদিনাখন বনোৱা দেখাইছিলো ৰহা যাওঁতে তো সেইখন বেনাৰে হয় এয়া সৰুৱে তিৱা নৃত্য পৰিবেশন কৰিবৰ বাবে খাজি কাছি ওলাইছে আৰু লগতে তাৰ লগৰবোৰো ওলাইছে তেনেকৈ গোটেইবোৰে নাচি বাগি আহিছে এয়া খুৰী হয় মোৰ আৰু এয়া আমি যত ভোগালী এখাজ খোৱা হৈছিল সেই স্থলী পালোহি আৰু পাই গোটেই নৃত্য শিল্পীবোৰ একেলগে গোট খাইছে আৰু ইয়াতে জিয়ে বাহি বজাইছে সেইজন হল মোৰ সৰু ভাইটি এয়া এতিয়া তিৱা নৃত্য আৰম্ভ হল আৰু এই নৃত্যৰ পিছতে আজি ভোগালী এখাজৰ যি খানা সেই খানাটো গ্ৰহণ কৰা হ'ব আৰু আজি খানা কি আছে চাওকচোন এতিয়া নৃত্য শেষ হোৱাৰ পাছতে আমি ভাত খাবলৈ বুলি বহিলো আৰু আজি ভাতৰ লগত কি আছে চাবচোন এয়া চাওকচোন এয়া সবজি দুখন আৰু সালাড দিছে আৰু ইফালে মাছ বগাই আছে আৰু সকলোৱে একেলগে বহি খাইছে আনফালে আৰু গীত পৰিবেশন হৈ আছে তো সকলোৱে একেলগে মিলিজুলি এখাজ খোৱা হৈছে তো সেই আৰু এইফালে চাওকচোন এয়া মাছ বিলাই আহি আছে সকলোকে তো এতিয়া আমি ভোগালী এখাজৰ পৰা খানাটো খাই আহিলো আৰু খানা খাই আহি এতিয়া ঘৰ পালোহি আজি ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই